इनकलाब जिंदाबाद इनकलाब जिंदाबाद हम सब एक है हम सब एक है আমার দাবি মানিবই লাগিব অতি শীঘ্রে ঘোষণা দিও অতি শীঘ্রে আমার দাবি ঘোষণা দিও আমার দাবি ন্যায্য দাবি আমার দাবি ন্যায্য দাবি ন্যায্য দাবি ঘোষণা দিও দাবি বহুদিনৰ পৰা কৰি আছো আমাৰ এই অসম চৰকাৰক আমি ইতিমধ্যে এই দাবি সম্পৰ্কে এটা চুক্তি হৈছিল যে মাননি দিব নোৱাৰা দিনলৈকে আমাক 12,000 টাকা মজুৰি নিদিয়ালৈকে 12,000 টাকা মাননি দিব বুলি কিন্তু আজি আমি বহুত আশাৰে আছিলো চুক্তি দিয়া সত্ত্বেও তাহাতে কেবিনেটত আজিলৈকে ঘোষণা নকৰিলে গতিকে আমি এই সামান্য মাননিৰ ওপৰত আমাৰ পৰিয়ালটো চলাব পাৰোঁনে ইমান কষ্ট কৰি আমি ইমান কামৰ বোজা উঠাই লৈ যায় আমাৰ এই খাটুনিৰ মাননিখিনিয়ে দিব নোৱাৰা চৰকাৰ সেই চৰকাৰৰ আশাত কেনেকৈ আমি থাকোঁ সেইকাৰণে আজি আমি প্ৰতিবাদী কাৰ্যসূচী চলাই আছোঁ যিমান দিনলৈকে আমাৰ এই যি দাবী আছিল 12,000 টকা ৱাৰ্কাৰৰ আৰু মিনি ৱাৰ্কাৰৰ আছিল 10,200 টকা আৰু সহায়িকাৰ আছিল 7,000 টকা এই দাবীখিনি আমি বহুত আশাৰে আছিলোঁ আমাৰ কেবিনেটে ঘোষণা দিব বুলি কিন্তু দেখা গ'ল এতিয়ালৈকে আমাৰ সেই ঘোষণা এতিয়াও হোৱা নাই গতিকে আমি বাধ্যত পৰি আমি উপায়হীন হৈ আজি বিক্ষোভ আন্দোলন প্ৰতিবাদী কাৰ্যসূচী চলাই আছোঁ যিমান দিনলৈকে আমাৰ এই দাবী পূৰণ নহ'ব আমাৰ চৰকাৰে আমাক এই আশ্বাস পূৰণ নকৰিব সিমান দিনলৈকে আমি এই প্ৰতিবাদ চলাই যাম 15 তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ আৰু এইটো আমি অনিৰ্দিষ্ট কাল পৰ্যন্ত আমি চলাই থাকিম যেহেতু আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাজেটত আমাৰ কথা মানে দৰমহা বাঢ়িব না দিব নে নিদিব সেইটো আমাক এতিয়াও কোৱা নাই কিন্তু যিবিলাক নালাগে সেইবিলাকে চৰকাৰে খুব গুৰুত্ব দিছে আৰু যিবিলাক লাগে সেইবিলাকে চৰকাৰে গুৰুত্ব দিয়া নাই যেহেতু আমি ছেপ্টেম্বৰ মাহত 2023ত আমি আন্দোলন চলাইছিলোঁ একেলেথাৰে আছিল আমাৰ আন্দোলনটো আমি ভাবিছিলোঁ যে আমাৰ কিজানি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কিবা চকুৰে চাব আৰু আওকাণ নিদিলেও দিব আৰু ভাবিছিলোঁ কিন্তু বাজেটটো হৈ গ'ল আমাৰ মনটো খুব বেয়া আমাৰ অংগনবাদী ৱাৰ্কাৰ হেল্পাৰ কিমান কষ্ট আমি কৰি আছোঁ সেইটো আমাৰ হিমন্ত বিশ্ব শৰ্মা ভালকৈ জানে তথাপিও আমাক সেইটো গুৰুত্ব দিয়া নাই নিম্ন শ্ৰেণীৰ ভাবি আছে যে আমি নিম্ন শ্ৰেণীৰ মানুহে ইমান দৰমহা নাপায় আমাক দৰমহাও নিদিয়ে আমাৰ পৰিশ্ৰমিক যিটো আমাক আদায় মজুৰি সেইটো আমাক নিদিয়ে আমি মাননীৰ সলনি আমি মজুৰি চাইছোঁ এটা মাইকী মানুহে হাজিৰা কিমান সেইটো আমাক দিলে আমি সন্তুষ্ট সেইটো আমাক দিয়ক আমাক হাজিৰা দিয়ক আমাক মাননি নালাগে সেইটোও দিয়া নাই মাননি যে কম্পিটিটিভ ৱাৰ্কাৰৰ যিটো 12,000 টকা আমাৰ হিমন্ত বিশ্ব শৰ্মাক মানে আদায় দিয়াৰ কথা হৈছিল যে দিব বুলি আমাৰ দেউতা ছাৰো আমাক আশা দিছিল কিন্তু সেই আশা আমাক নিৰাশা কৰি দিছে সেইকাৰণে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি অসম চৰকাৰক মানে ভালভাৱে অনুৰোধ কৰিছোঁ যাতে আমাৰ দৰমহাখিনি কেবিনেটত ঘোষণা কৰে এইটোকে মই কৈছোঁ আৰু পচন্দৰ যেটো কাম আমাৰ মোবাইলৰ অনলাইনৰ যিবিলাক কাম আমাৰ আকৌতো আমি লৈছিলোঁ যে আমাক দিব বুলি কৈছে মানে মাননিটো আমাক দিব কিন্তু দিয়া নাই মজুৰিও দিয়া নাই গতিকে আমি এইবাৰ পচন্দৰ কাম অনলাইনৰ কাম বন্ধ ৰাখিছোঁ আৰু বেলেগ কাম আমি নকৰোঁ আমাৰ দৰমহা বন্ধ কৰি দিলেও আমাৰ আফচোচ নাই আৰু দিলেও আমাৰ আফচোচ নাই কি কৰিব সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জানে যিবিলাকক দিব লাগে সেইবিলাকক নিদিয়ে বেলেগবিলাকক দিয়ে কিয় এইবিলাক কি কৰি আছে সেইকাৰণে আমি বাৰে কৈ আছোঁ আমাৰ চৰকাৰক যাতে এইবাৰ আমাৰ আন্দোলন যেটো কি হৈছে সেইটো যাতে অতি সোনকালে যাতে মানি লয় আমাৰ মিডিয়া আমাৰ ICDS যিবোৰ মাল্টিগ্ৰেশ্যন নিউট্ৰিশ্যন পেকেজ দি আছে এই অসম চৰকাৰে এইবোৰ পেকেজ যে দি আছে আমাৰ বাচ্চাই এইবোৰ বস্তু খাব নোখোজে আৰু নাখায় যিবোৰ বস্তু দিছে গৰিও নাখায় সেইখিনি বস্তু দি আমাক ইমান কষ্ট হেৰাহেস্তি কৰি আছে আমি ৰাইজৰ লগত জগৰীয়া হৈ গৈছোঁ এইবোৰ বস্তু আপোনালোকে কিয় লয় অফিচৰ পৰা